চাবুৱাৰ খাগৰিজান বগৰীতলীয়াৰ গেছ সংগ্ৰহ কেন্দ্ৰত প্ৰতিবাদ অইলৰ দীৰ্ঘদিনীয়া প্ৰতাৰণা স্থানীয় যুৱকক বঞ্চিত কৰি অইলৰ ঠিকাদাৰ প্ৰতিষ্ঠানে ময়মতলি চলোৱাৰ ক্ষোভত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই দীৰ্ঘ সময় ধৰি MRD নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানে স্থানীয় যুৱকক প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ দাবী মানি নললে অইলৰ কাম বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰতিবাদী জনতাৰ ডিব্ৰুগড় জিলাৰ এটা ঐতিহাসিক অঞ্চল আছে ৰহমৰীয়া অঞ্চলৰ এটা অবিচ্ছেদ্য অংগ হৈছে বগৰীতলীয়া। এই বগৰীতলীয়াত এই অইল যিটো অইল ক্ষেত্ৰ এইটো যোৱা 5 বছৰ ধৰি ইয়াত মানে নিতৌ অইল ইণ্ডিয়া যিবিলাক এই কৰ্মকাণ্ডবিলাক চলি আছে। কিন্তু কথাটো হ'ল ইয়াৰ স্থায়ী যিটো স্থায়ী সমাধানৰ ক্ষেত্ৰত বিশেষকৈ স্থায়ী নিবনুৱা যুৱক যুৱতীসকলৰ নিযুক্তি সন্দৰ্ভত 1% গুৰুত্ব নিদিয়া প্ৰতিবাদত আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে কেন্দ্ৰ কৰি ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত আমি আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। আৰু বিশেষকৈ MRD নামৰ এটা কোম্পানীয়ে ইয়াত যোৱা 5 বছৰে ইয়াত থলুৱা যি লাঞ্ছনা বাঞ্ছনা কৰি কিছুমান ভুৱা প্ৰলোভন দি আজি 5টা বছৰে অতিবাহিত কৰিলে। আজিৰ পৰা কোনো কাৰণতে ইয়াত মানি লোৱা নহ'ব। আৰু বিশেষকৈ এছাম সুবিধাবাদীয়ে বিভিন্ন অঞ্চলৰ পৰা নিবনুৱা যুৱক যুৱতীৰ পৰা টকা সংগ্ৰহ কৰি সামান্য টকা কেইটামান দি ইয়াত কৰ্মৰত নিয়োজিত কৰিছে বাহিৰৰ পৰা আনি, কিন্তু ইয়াৰ থলুৱা সম্পূৰ্ণ অজ্ঞাতে। গতিকে আমি ইতিমধ্যে গম পাইছোঁ আজি বাহিৰৰ যিকেইজন ল'ৰা ইয়াত আহিছিলে তেখেতলোক আজি ঘূৰাই পঠাইছে। তেখেতলোকক ইয়াত আজি ডিউটি কৰিবলৈ দিয়া নাই, কোম্পানীও দিয়া নাই। আৰু কোম্পানী দিলেও এতিয়া আমাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ইয়াৰ নিযুক্তি সন্দৰ্ভত আজিৰ পৰা কাম বন্ধ থাকিব, বিশেষকৈ MRD কোম্পানী আৰু বিশেষ অইল ইণ্ডিয়া কোম্পানীক জনাইছোঁ যে বগৰীতলীয়াৰ বাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অইল ইণ্ডিয়া গাইডলাইনৰ মতে যিবিলাক সুবিধা পাব লাগে স্থানীয় ৰাইজে এইখিনি সুবিধা পাব লাগিব অহা কাইলৈৰ পৰা। আৰু যদি অহা সোমবাৰৰ ভিতৰত ইয়াৰ যদি সমাধান নহয় কিন্তু অনিৰ্দিষ্টকাললৈ এই খাদ্য কিন্তু বন্ধ হৈ যাব। তাৰ বাবে কিন্তু মূল দায়ী হ'ব